ঘৰলৈকে পাৰিলো মই এনে আছো সিমান দেৰিত আহিব এতিয়া আইসকল কৃষ্ণ 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 আইসকল ওলাইছে নে নাই ৰোৱা নাই ইমান দেৰি থাকিব এতিয়া অকলে অকলে বহি আছো আমনি লাগিছে আৰু কৃষ্ণ 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 অকলে অকলে বহি আমনি লাগিছে ইমান দেৰি কৰিব লাগে নে নাম খা ল'বলৈকে বেলি লহিয়ালে ঘণ্টেক পাছতে বৰষুণ আহিব এতিয়া কিবা খং উঠিব অকলে অকলে নাম খাই লৈ গুচি যামগৈ কৃষ্ণ প্ৰভু কৃষ্ণ বৰুৱানী কেতিয়াবাই আহিল নেকি মই আকৌ পিছে আহিমকে আহিবই পোৱা নাছিলো আমাৰ আকৌ ডাঙৰ যি জ্বৰ হালাকি ওলালেকি নহয় এই সিহঁতক আকৌ বোলো চাহ তাহ দি থাকোতে দেৰি বুজিছনে মই আকৌ সিহঁতক কলো তহঁতি বচোন অকমান মই নামঘৰ পৰা আহোকে সেয়াকে কৰি আহো পিছে আৰু কোনো অহাই নাই নেকি বাৰু কৃষ্ণ আৰু কোনো অহাই নাই নেকি বৰুৱানী নাই বুজিছেনে মই অহা এঘণ্টামানে হ'ল পিছে চাহ দিবলগীয়া হ'ল বাকী সিহঁত ঠাইজনী ঘৰত নাই নেকি আছে আছে সিহঁতি পিছে সিহঁতৰ হাত পাতবোৰ লেতেৰা হ'ব যে সিহঁতে এইবিলাক কাম ময়ে কৰো আৰু বাৰু আৰু অলপ সময় চাওঁ পিছে কথা এটা শুনিছেনে নাই আহিয়ে লোকৰ কথা আলোচনা কৰিব হ'লেই নে নহয়হে বৰুৱানী তেনেকৈনো কিয় কয় নিজৰ গাঁওখনৰ কথা বুলিহে কৈছো সেই যে গেন্ধেলি জীয়েক যে মিনতি সেই মিনতি ওচৰলৈ সেই গৰালী ল'ৰা এটা সদায় অহা যোৱা কৰি থাকে নহয় সদায় আখনি জাখনি বোলে গেন্ধেলি যোৱা বছৰ যে গিয়েকটো ঢুকাল গেন্ধেলি এই ল'ৰাটোৰ বোলে টকা পইচা দুপদমান আছে সেই গেন্ধেলি ঘৰখননো তাৰ টকা পইচাতেই চলি থাকে বুলিছে ভালেই হৈছে কি কৈছো নহয় ছোৱালী পিছে কথাবোৰ যিদৰেহে গাঁওখনত ওলাই আছে বুজিছে আজিকালি মানুহে ভাল বুলিলেই ভাল বেয়া বুলিলেই বেয়া নহয়হে বৰুৱানী সেই বোলে আজিকালি তাতে থাকে কৃষ্ণ পিছে আপোনালোকে মেল মৰাতহে ব্যস্ত মই আকৌ মাত নুশুনি পেলাই মই আকৌ ঘূৰি যাবলৈহে লৈছিলো কোনো নাই বুলি ভাবিছিলো মাত নাই মই অহা বহু সময়ে হ'ল তেখেতহে এতিয়া পিছে শইকীয়ানী তোমালোকৰ যি যোৱা গাড়ীখন ঘৰৰ বাটতে পদূলিমুখতে দেখি থৈ আহিলো সিহঁতটো কেতিয়া পালেহি আহিবলৈ লওঁতেই সিহঁত ওলাল সেইকাৰণেহে দেৰি আমিও বেছি পলম নকৰো আৰু তিনিগৰাকী হলো যেতিয়া বতৰৰ গতিবিধিও ভাল দেখা নাই সোনকালে আৰম্ভ কৰোহে হলে তেতিয়া কৃষ্ণ কৃষ্ণ তেতিয়াহ'লে আমি আৰম্ভ কৰোহে আৰু কৃষ্ণ 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 ঘৰক তেখেতৰ কাম কৰি থাক আমি ঘৰুৱা কথা কেইটামানকে পাতো দিয়াচোন তামোল এখন খাই লওঁ ঘৰত তামোল এখন খাবলৈ সময় নহয় কাম কৰি থাকোতে মই এখন পিছে হেৰি হাজৰিকানী ছোৱালীজনী বিয়া কথা কিবা ভাবিছানে তাই বোলে কিবা কম্পিউটাৰ নে কিবা শিকি আছে বুলি কোৱা শুনিছো বিয়াৰ কথা ভাবিবলৈ দেখোন তাই আৰু অলপ পঢ়িম বুলি কৈছে ইমানো বয়স হোৱা নাই নহয় 18 বছৰ হৈছেহে
পিছে হাজৰিকানী ঘৰত ছোৱালী পোহা আৰু হাতী এটা পোহা একেই কথা নহয়হে হত্যা ছোৱালীজনী বয়স 18 বছৰ হৈছেহে কি 18 বছৰ তেতিয়াহ'লে দিবই হ'ল দেখোন শুনিছো বোলে তাইক বোলে কোনোবা ল'ৰাই চাবলৈ আহিছে হেৰি হত্যা মই মাকজনী হৈয়ে এইবিলাক কথা শুনা নাই আপুনিনো ক'ত শুনিছে আপোনাৰ এই খোজা পিন্ধা কথাবোৰ নগ'লা কথা বুলিলেই বতাহ কথা মানুহৰ মুখে মুখে কথা মানুহৰ মুখে মুখে বতাহ আপুনি তোমালোকে সেইবিলাক কাজিয়া লগাত ব্যস্ত মই এইফালে ভগৱানক কেটু পানী মৰিছো শুনিছে বৰুৱানী মোৰ ছোৱালীনো বয়স কিমান হৈছে বা এওঁ আকৌ দৰা অহা শুনিলেই ছোৱালী পিতা পঢ়ো বুলি কৈছেহে নামঘৰত এইবিলাক কথা আলোচনা নকৰে নহয় নামহে লগ লাগে নাম লওক যাৰ যি স্বভাৱ ক'ত যাব বাদ দিয়ক নাম লওক কৃষ্ণ 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 নাম লওক বেয়া চিন্তাকি ময়ে কৰো ইহঁতিয়ে যেন গোটেই ভাল চিন্তাকি কৰে কৃষ্ণ কৃষ্ণ প্ৰভু বৰুৱানী হত্যানীনো কি হ'ল বৰ পৰপকে গ'লগে যে মোৰ লগতে এখুন্দা লাগি গৈছে নিজৰ চাৰিজনীকে ছোৱালী দিবলৈ আছে আকৌ আনৰ বদনাম গাই ফুৰিছে হয়নে তেতিয়াহ'লে আমাৰ ছোৱালীনো বাটেই নকৰিব পিছে ফুকননি আপুনি নামঘৰৰ ইমান পলয় হ'ল যে পিছে সোনকালে ওলাই আহিছিলো পাই চেতিয়ানী বোৱাৰীয়েকক কি হ'ল একো হোৱা নাই এই চেতিয়ানী বোৱাৰীয়েকে এই বান্ধি চেলা তেতিয়া পাটৰ কাপোৰ এযোৰ ল'লে মোক ক'লে ঘূৰি আহাচোন আহা এই কাপোৰযোৰ চাবা 20,000 টকীয়া কাপোৰযোৰ বৰ ধুনীয়া হ'ব পাৰে সেইযোৰ আমি পিন্ধিবলৈ পাওঁ ন চেতিয়ানী বোৱাৰীয়েকেহে পিন্ধিব এতিয়া লোকৰ কথা পাতিব নালাগে নামকে লওক নামঘৰৰ নিচিনা পবিত্ৰ ঠাই এনে কথা ক'ব নাপায় হয় নামঘৰৰ নিচিনা পবিত্ৰ ঠাইত এই মাৰপিট কৰিব নাপায় গেধেলি মই কোৱাবোৰ সকলো নাপায় তাই কি কৰিলে মোক নুমুদাই কিয় মানুহটো মৰিব দিনাৰ পৰা মই মোৰ ছোৱালীজনী ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰিছো তাই আকৌ মোৰ ছোৱালীজনী বদনাম গাই ফুৰিছে লোকৰ ঘৰৰ পৰা ধান চাউল যাই মই ছোৱালীজনীক খুৱাইছো তাই আকৌ মোক বদনাম গাই ফুৰিছে আপোনালোকৰ এখন পবিত্ৰ ঠাই লোকৰ ঘৰৰ বদনাম গোৱা আপোনাৰ এখন পবিত্ৰ ঠাই নামঘৰত নাম ল'বলৈ আহিব লাগে নে লোকৰ কথা পাতিবলৈ আহিব লাগে নাম সভা ওলাই গৈ সেই লোকৰ ঘৰত মই চাউল যাই থকা মানুহৰ ঘৰত গৈ মোৰ ছোৱালীজনী বদনাম গাইছেগৈ আপোনালোকে এক বুজালে বুজক নহ'লে মই আজি একদম দাদা তাইক পিঠি ফালি মাৰিম কথা ক'বলৈ আহে তেওঁলোকে কোৱাবোৰ চব সত্য এখন পবিত্ৰ ঠাই লোকৰ কথা পতা পবিত্ৰ ঠাই হ'ব গেধেলি তুমি যি ক'লা আমি সকলো বুজিলো তুমি এতিয়া যোৱা এই নামঘৰ হুলস্থুল কৰিলে মানুহে তোমাকে বেয়া বুলি ক'ব আমি তাইক বুজাম বুজিছা যোৱা হ'ব আজি বা বুজিব নোৱাৰে চাব মই কি কৰিম এডাল কৃষ্ণ প্ৰভু আহিলো কথাবিলাক ভাল নকৰো বুজিছে ব'লক বহকগে ব'লক কৃষ্ণ আজিলে ফল ভুঞ্জিবলৈ পায় সেইবুলি আমিও শুদ্ধ নহয় যি হ'ল ভালেই হ'ল বুজিছে এতিয়া আমি শৰাইখনি ভাঙি মেলি বিকাবলৈতো সময় বৰুৱানী নাম এষাৰ গুৱাহাটীত ভাল আছিল হ'ব যি হ'ল আপোনাৰ পৰাই হ'ল এতিয়া আমি ইয়াত এইবোৰ
বহি থাকিলে নহ'ব ঘৰৰ মানুহে আমাক বিচাৰি ওলাব নেকি ব'লক আমি যাবলৈ ওলাম হ'ব বাৰু আহক আজি আমি এই হৰি মন্দিৰত সকলোৱে সংকল্প হওঁ আমি মন্দিৰত যাতে আনৰ পৰচৰ্চা পৰনিন্দা নকৰি অকল ভগৱন্তৰ নাম চৰ্চন কৰিবলৈ আহিব লাগে কৃষ্ণ কৃষ্ণ কৃষ্ণ